উন্মোচক শ্রীযুক্ত বনশ্রী রাভা অধ্যাপিকা অসমীয়া বিভাগ আপনার বিশিষ্ট বক্তা মাননীয় শ্রীযুক্ত মণিলাল বাক্সক সভাপতি নিখিল রাভা ছাত্র সন্থা হিসাবে উপস্থিত থাকিব পৰা রাভা আসাম সাহিত্য সমিতি পৰিষদৰ সন্মানীয় অধ্যক্ষ মাননীয় শ্রীযুক্ত চাৰুমোহন ৰাভা ডাঙৰীয়া সভাপতিৰ আহ্বান মৰ্মে আমাৰ আমন্ত্ৰণ ক্ৰমে আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ অতিথিসকলক আপোনালোকৰ আগত চেনেকি দাঙি ধৰিবলৈ ওলাইছোঁ। আনন্দ ৰাভাৰ পিতৃ দীনেশ্বৰ ৰাভা আমাৰ মাজত উপস্থিত আছে। রাজেন্দ্র রাভা, রাভা পিতৃ বিষ্ণু প্রসাদ রাভা, বিনুবালা রাভার লাটেরি পদ্মশ্রী যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এই সমাজত তেওঁ অহৰহ যি কুসংস্কাৰ অন্ধবিশ্বাসৰ কাৰণে যুদ্ধ চলাই আছিলে আৰু তেখেতৰে নাতিনী দৰ্শনা ৰাভা এইবাৰ নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু পিতৃ বিষ্ণু প্ৰসাদ ৰাভা নীটত আমাৰ মিছ জুবলি ৰাভা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় বিত্ত সম্পাদক আমাৰ মাজত উপস্থিত আছে মাননীয় শ্ৰীযুত ৰাজীৱ ৰাভা ডাঙৰীয়া, তেখেতকো আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ সন্মানীয় অতিথি মাননীয় শ্ৰীযুত দেৱেশ ৰাভা, আলোচনী সম্পাদক নিখিল ৰাভা ছাত্ৰ সন্থা, তেখেতকো আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ৰাভা জাতীয় বজাৰেৰে সম্বৰ্ধনা জনাই পাইছোঁ। বিত্ত সম্পাদক প্ৰদীপ ৰাভা ডাঙৰীয়া, তেখেতকো আমি এখন ৰাভা জাতীয় বজাৰেৰে সম্বৰ্ধনা জনাই পাইছোঁ। আজিৰ মুকলি ঘোষণা কৰিছোঁ। ৰাভা জাতীয় বজাৰৰ আজিৰ মুকলি সভাৰ ৰাভা জাতীয় বজাৰৰ সম্বোধনা ঘোষণা কৰিছোঁ। আজিৰ মুকলি সভাৰ ধনেশ্বৰ হাজং ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ৰাভা জাতীয় বজাৰৰ সম্বোধনা ঘোষণা কৰিছোঁ। আজিৰ মুকলি হয় আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদে
বিগত বছৰবোৰৰ দৰে এইবিলাক আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী ছহিদ তৰ্পণ, তৃতীয় কাৰ্যসূচী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু চতুৰ্থ কাৰ্যসূচী গছপুলি ৰোপণ হৈ গ'ল। আৰু আমাৰ যি দিনৰ কাৰ্যসূচী আছিলে 1 বজাৰ পৰা মুকলি সভা, বৰ্তমান মুকলি সভা চলি আছে। আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ইতিমধ্যে আমি কেইবাগৰাকীও শিল্পী আমি আমন্ত্ৰণ কৰিছোঁ। আৰু লগতে আমাৰ যি প্ৰতিযোগিতামূলক কাৰ্যসূচী ছাতাৰ হামজাৰ আৰু ফাৰকান্তি নৃত্যৰ ওপৰত আমাৰ প্ৰতিযোগিতা হ'ব। লগতে আমাৰ ৰাভা আধুনিক গীত, বিষ্ণু সংগীতৰ ওপৰতো আমাৰ সাংস্কৃতিক সন্ধিয়াৰ লগতে একেলগে প্ৰতিযোগিতাসমূহ চলি থাকিব। হয়, স্মৃতি গ্ৰন্থখন আমাৰ উন্মোচন কৰা হৈছে। আৰু আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত যি 23টা আঞ্চলিক আছে, আমি প্ৰত্যেকটো আঞ্চলিকত আচলতে প্ৰত্যেক বছৰে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো উদযাপন কৰি আহিছোঁ। আৰু প্ৰায়সমূহ ঘটনা সময়তে প্ৰতিটো আঞ্চলিকত স্মৃতি গ্ৰন্থ উলিয়ায়। কাৰণ যিহেতু আপোনালোকে চাওক, অনুষ্ঠানটো পতাৰ পিছত আমি চিনস্বৰূপে আমাৰ একো নাথাকে। আৰু যিহেতু বিষ্ণু ৰাভাৰ যি ব্যক্তিত্ব, এই ব্যক্তিত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে উঠি অহা নৱপ্ৰজন্মই যাতে বিষ্ণু ৰাভাৰ বিষয়ে তেওঁলোকে কিছু হ'লেও জ্ঞান লাভ কৰক, বা যিটো আমি অনুষ্ঠান উদযাপিত কৰোঁ তাৰ এটা স্মৃতি ৰক্ষাৰ উদ্দেশ্যই আচলতে স্মৃতি গ্ৰন্থখন আমি উলিওৱাৰ ব্যৱস্থা কৰোঁ, বা অভ্যৰ্থনা সমিতিসমূহে স্মৃতি গ্ৰন্থখন উলিওৱাৰ ব্যৱস্থা কৰোঁ। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা আঞ্চল সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত পংকজ ৰাভা ডাঙৰীয়া। আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচুক ডাঙৰীয়া, নিখিল ৰাভা মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা কবিতা ৰাভা ডাঙৰীয়ানী, ষষ্ঠ অনুসূচিত দাবী সমিতিৰ সন্মানীয় সভাপতি দুষানন ৰাভা ডাঙৰীয়া আদিকে প্ৰমুখ্য কৰি আৰু সন্মানীয় অতিথি হিচাপে আমাৰ বিভিন্ন জাতীয় সংগঠনসমূহৰ আছু, এপছু, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, নাথ যোগী, ৰাজবংশী, এনেকুৱা ধৰণে আমাৰ জাতীয় সংগঠনৰ নেতৃত্ববৃন্দ উপস্থিত থাকে। আৰু সন্মানীয় আমন্ত্ৰিত অতিথি হিচাপে আমাৰ ৰাভা আঞ্চল সাহিত্য পৰিষদৰ EM GM বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা ক'বলৈ গ'লে আচলতে বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা বৰ্তমান সময়ত নিশ্চয় আছে। কাৰণ তেওঁৰ যি আদৰ্শ, তেওঁ যি ধৰণে কাম কাজসমূহ কৰিছিল, তেওঁ বনোৱা সজোৱা নিপীড়িতৰ হৈ তেখেতে কাম কাজসমূহ কৰিছিল। আৰু তেখেতে এজন বিপ্লৱী আছিল, তেখেতে এজন সংগ্ৰামী আছিল। আৰু যিহেতু আমি নিখিল ৰাভা ছাত্ৰ সন্থাও আৰু বা নিখিল ৰাভা মহিলা পৰিষদ ষষ্ঠ অনুসূচিত দাবী সমিতিও আমি আচলতে সংগ্ৰাম কৰি আহিছোঁ, আন্দোলনকাৰী আমি সংগঠন হয়। তো তেখেতৰ আদৰ্শ আছে, তেখেতৰ প্ৰাসংগিকতা আছে। কাৰণ তেখেতে অসমৰ যি নিপীড়িত জনগণক আচলতে একত্ৰিত কৰি তেখেতে যি আন্দোলন গঢ়ি তুলিছিল, যি বিপ্লৱ গঢ়ি তুলিছিল, এই আদৰ্শই আচলতে আমিও বৰ্তমান লৈছোঁ। কাৰণ আমাৰ যিহেতু আপোনালোকে গমে পায় যে ৰাভা আঞ্চল সাহিত্য পৰিষদখন আমি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'লে আমাৰ এই অঞ্চলৰ ৰাইজক আমি আচলতে একেলগে লগত লৈ আমি আমাৰ যি দাবী, এই দাবী পূৰণৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আৰু তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰ প্ৰাসংগিকতা বৰ্তমানে নহয়, ভৱিষ্যতে নহয়, এই যুগ যুগ ধৰি তেওঁ প্ৰাসংগিকতা থাকিব।